সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত সংগীতৰ কৰ্মশালা সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত আৰু ফটাহিল আমবাৰী আঞ্চলিক সমিতিৰ সহযোগত আজি অৰ্থাৎ 18 জুলাই তাৰিখে আমবাৰীৰ নৱযুগ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত জ্যোতি সংগীত বিষ্ণু ৰাভা সংগীত ভূপেন্দ্ৰ সংগীতৰ এক কৰ্মশালা অনুষ্ঠিত হয়। শাখাৰ সভাপতি ডক্টৰ অয়ুত চন্দ্ৰ ডেকাই আদৰণি ভাষণ দিয়া সভাত সভাপতিত্ব কৰে সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মাই। সভাত বিশিষ্ট সাহিত্যিক ধীৰেন শৰ্মা, আমাৰ অসমৰ সহযোগী সম্পাদক মন্টু শইকীয়া, প্ৰশিক্ষক আলেখ্য চক্ৰৱৰ্তী, সাংস্কৃতিক মহাসভা অসমৰ সম্পাদক প্ৰধান প্ৰদীপ বৰাকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু তেখেতসকলে সংগীতৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। উক্ত কৰ্মশালাখনত প্ৰশিক্ষণ দিব বিশিষ্ট সংগীত শিল্পী আলেখ্য চক্ৰৱৰ্তীয়ে। কৰ্মশালাখনি সামৰণি পৰিব 21 জুলাই তাৰিখে। মহাসভা অসমৰ উদ্যোগত আৰু সাংস্কৃতিক মহাসভা অসমৰ ফটাহিল আঞ্চলিক সমিতিৰ সহযোগত আমি 4 দিনীয়া কাৰ্যসূচীৰে এটি কৰ্মশালা গীতৰ কৰ্মশালা আয়োজন কৰিছোঁ। অসমৰ সংগীত জগতৰ সুবিধা ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু প্ৰবাদ প্ৰতিম পুৰুষ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ইয়াত প্ৰশিক্ষণ দিয়া হ'ব। তাৰ কাৰণে আমি এগৰাকী উপযুক্ত প্ৰশিক্ষক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেত আলেখ্য চক্ৰৱৰ্তী। আলেখ্য চক্ৰৱৰ্তী ডাঙৰীয়াৰ প্ৰচেষ্টাত ফটাহিল আমবাৰী সমিতিৰ সহযোগত আমি যি 4 দিনীয়া যি আমাৰ প্ৰশিক্ষণ হ'ব, মই ভাবোঁ 4টা দিনত আমাৰ যিবিলাক এই অঞ্চলৰ ল'ৰা ছোৱালী যি অকল, কিন্তু মোৰ ভাল লাগিছে কি কেৱল ফটাহিল আমবাৰী বা এই অঞ্চলৰ ল'ৰা ছোৱালী অহা নাই, গুৱাহাটীৰ বিভিন্ন জেগাৰ পৰা মানুহ আহিছে। 2-4টা ল'ৰা ছোৱালী গুৱাহাটী বাহিৰৰ পৰা আহিছে। পেপাৰত পায়, পেপাৰত তাক খবৰ পাই তেওঁলোক আহিছে। গতিকে এইটো আচলতে ভাল কথা। আৰু আপোনালোকক জ্ঞাতাৰ্থে জনাওঁ যে সাংস্কৃতিক মহাসভা অসমে এনেধৰণে আমি মাজে মাজে কৰ্মশালা কৰি সত্য আৰু শুদ্ধ ৰূপত আমাৰ লোক সংস্কৃতিসমূহ উপস্থাপন কৰিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আজি মাত্ৰ 3 দিনৰ আগত তামোলপুৰত আমি যিকেইটা প্ৰশিক্ষণ দিছিলোঁ, আমাৰ সহকৰ্মী আমাৰ মহম্মদ আজিমুদ্দিন আহমেদৰ প্ৰচেষ্টাত আৰু তামোলপুৰ জিলা সমিতিৰ সহযোগত আমি তাত এটা সুন্দৰ যিকেইটা প্ৰশিক্ষণ দিয়া হ'ল। 7 দিনত সেইসকলে সুন্দৰভাৱে যিখিনি প্ৰশিক্ষণ কৰিব পাৰিছে। এনেধৰণে আমি মাজে মাজে সুবিধা বুজি আমি অসমৰ লোক সংস্কৃতিক শ্ৰদ্ধাভক্তি জনাই আমি আগুৱাই আছোঁ। আৰু এইখিনিতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমবাসী ৰাইজক এটা কথা জনাব বিচাৰিছোঁ যে 2009 চনত জন্মগ্ৰহণ কৰা সাংস্কৃতিক মহাসভা অসমক এইবাৰ বিহাৰৰ এটি সংগঠন চেতনা সমিতিয়ে আমাক অসমৰ লোক সংস্কৃতিসমূহ লৈ পেলাই আমাক আমন্ত্ৰণ দিছে। গতিকে অহা 10 তাৰিখে আমি ইয়াৰ পৰা বিহাৰ অভিমুখে যাত্ৰা কৰিম। 10 আৰু 11 দুয়োটা দিনত আমি তাতে বৰ অসমৰ যিখিনি লোক সংস্কৃতি সেইখিনি সত্য শুদ্ধৰ ওপৰত উপস্থাপন কৰিম। তাতটো আনন্দৰ বিষয় যে আমি লোকসংগীত পৰিৱেশন কৰিব লগা অনুষ্ঠানটোত উদ্বোধনী অনুষ্ঠানত বিহাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু সাংস্কৃতিক মন্ত্ৰী মহোদয় উপস্থিত থাকিব। মই অসমবাসী ৰাইজৰ সহায় সহযোগ আৰু আশীৰ্বাদ কামনা কৰিছোঁ। আমাৰ সাংস্কৃতিক মহাসভা অসমে আয়োজন কৰা ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা সংগীতৰ কৰ্মশালাৰ বাতৰি সংগ্ৰহৰ বাবে অহা আপোনালোক আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাংস্কৃতিক মহাসভা অসমে অসমৰ লোককলা কৃষ্টি সংস্কৃতিসমূহক সমাজত পৰিশীলিত, মাৰ্জিত, পৰিশীলিত আৰু সৃষ্টিশীল মনোভাৱেৰে উৎকৰ্ষ সাধনৰ হকে কাম কৰি আহিছে। আৰু এই বিগত সময়ছোৱাত আমি এই ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছোঁ। আৰু এইবেলি আমি এগৰাকী বিশিষ্ট সংগীত শিল্পী, প্ৰশিক্ষক আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা ছিনিয়ৰ ফেলোশ্বিপ অফ CCRT বঁটাৰে সন্মানিত আলেখ্য চক্ৰৱৰ্তী ডাঙৰীয়াক আমি তিনিদিনৰ কাৰণে প্ৰশিক্ষণ প্ৰদান কৰিবৰ কাৰণে আনিছোঁ। তেখেতে ইতিমধ্যে বহু বছৰ ধৰি এই ক্ষেত্ৰত
উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। আমি বিগত বৰ্ষতো তেখেতৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ বেলেগ এখন আঞ্চলিকৰ যোগেদি। আৰু আজি আমি ফটাশিল আমবাৰী আঞ্চলিক সমিতিৰ সহযোগত সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত আজি 4দিনীয়া কাৰ্যসূচীৰে এই কৰ্মশালাখনৰ আয়োজন কৰিছোঁ। এই ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে ফটাশিল আমবাৰী আঞ্চলিকৰ সন্মানীয় সভাপতি ডক্টৰ অজিত চন্দ্ৰ ডেকা ডাঙৰীয়া আৰু সম্পাদক আমাৰ খগেন চন্দ্ৰ মেধি ডাঙৰীয়াই। আৰু মই এই ক্ষেত্ৰত তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাই নহয়, আমাৰ প্ৰশিক্ষকগৰাকী আমাৰ পৰম বন্ধু আলেখ্য চক্ৰৱৰ্তী ডাঙৰীয়াই মোৰ অনুৰোধ ৰক্ষা কৰি তেখেতে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সন্মত হৈছে। তেখেতৰ ইতিমধ্যে সমগ্ৰ অসমত বহু কাৰ্যসূচী স্থিৰ কৰা হৈছে। তাৰ মাজতে মই তেখেতক অনুৰোধ কৰাৰ কাৰণে আজি 4দিনীয়া কাৰ্যসূচীটো তেখেতে ৰূপায়ণ কৰিম বুলি সন্মতি প্ৰদান কৰিলে। তাৰ কাৰণে তেখেতৰ ওচৰতো মই কৃতজ্ঞ হৈছোঁ। আৰু মই আশা ৰাখিছোঁ যে তেখেতৰ সুপ্ৰশিক্ষিত তেখেতৰ যি সৃষ্টিশীল প্ৰতিভাৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি আছে সকলো মনোগ্ৰাহী হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে ভালকৈ সুন্দৰভাৱে শিকি উঠিব। আৰু আশা কৰোঁ যে ভৱিষ্যতেও যাতে এই ছাত্ৰ ছাত্ৰীসকলক আৰু অধিক পৰিমাণৰ প্ৰশিক্ষণ প্ৰদান কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। আৰু আজি এই অনুষ্ঠানৰ আয়োজক সমিতিৰ লগতে আমাৰ স্থানীয় যিসকল অভিভাৱক বা ছাত্ৰ ছাত্ৰী আছে সকলোলৈকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যাতে অনুষ্ঠানটো সাফল্যমণ্ডিত হৈ উঠে তাৰ কাৰণে সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আজিৰ এই অনুষ্ঠানৰ আদৰণি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাংস্কৃতিক মহাসভা আৰু আমবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আজি ইয়াত এখন কৰ্মশালা অনুষ্ঠিত হৈছে। আৰু এই কৰ্মশালাখন অনুষ্ঠিত কৰাৰ সাংস্কৃতিক মহাসভাৰ কেন্দ্ৰীয় সমিতি আমাক যিজনে সহযোগ আগবঢ়ালে জ্ঞাপন কৰিছোঁ। আৰু এতিয়া অলক্ষ্য চক্ৰৱৰ্তীৰ এজন শিক্ষকক আমি লাভ কৰিবলৈ আনন্দ উপভোগ কৰিছোঁ। আমি আশা ৰাখিছোঁ তেখেতে এজন সুন্দৰ প্ৰশিক্ষকৰ দ্বাৰা আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ ল'বলৈ আহিছে ভালমতে উপকৃত হয়, সেইটো আমাৰ আঞ্চলিক সমিতিৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ সফলতা বুলি আমি অনুভৱ কৰিম। আৰু আমি পুনৰ আশা ৰাখিছোঁ যে এই সুন্দৰ প্ৰশিক্ষকৰ দ্বাৰা এই অঞ্চলৰ যিসকল শিক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছোঁ। আৰু সেই উদ্দেশ্যে আমি সাংস্কৃতিক মহাসভা আমবাৰী আঞ্চলিক সমিতিৰ ফালৰ পৰা আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ।